নাৰদ আহিছে, ঘৰৰ পৰাই উঠিলে, উঠি পেলাই আৰু একদম কৰ্ণক ধৰিছে। নাৰদ ব্যাসৰ সম্পাদ বিলন্ত আসন আনি বসি বাৰতৰে বাদ্য অঘ্য গন্ধে পুষ্পে পূজিলা সাদৰে প্ৰণিপাতে পুছিলা কুশল নাৰদে পুছিলা পাছে ব্যাসত বচন। অ হাকিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতু নাহিকে তোমাৰ মহন তৰু মোহইটো কিনো বিপৰীত আশা কৰাটো মোক কি হৈছে ব্যাসৰ? ইমান কিতাপ লিখিলো, ইমান জ্ঞান মোৰ আছে, তথাপিও মনটো দেখোন শান্তি লগা নাই। কিয় শান্তি লগা নাই? এইটো মোৰ। সেইকাৰণে মহন্তৰ মুখ বুলি কৈছে। ব্যাস এজন মহন্ত, 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰা মানুহ, বেদ বেদাংগ ৰচনা। সেই মানুহজন এনেকুৱা অশান্তিত কেনেকৈ পৰিছে? তেওঁ নিজৰ জীৱনৰ যিটো অস্তিত্বৰ যিটো হেৰিটো বুজি পোৱা নাই নেকি তেওঁ? তেতিয়াহ'লে ইমান জ্ঞানী মানুহজন কেনেকৈ মোহত পৰিলে? মনটো কি? সেইটোৱে অশান্তি মনটো। ইমান কিতাপ লেখাৰ পাছতো মনটো শান্তি নহয়। লাহে লাহে বয়সটো গৈ আছে। সূৰ্য যেনেকৈ ঘূৰি থাকে, সূৰ্য ঘূৰোতেই মানুহৰ বয়স হৰণ কৰি যায়। গতিকে সেইটোতো হৈ আছে। চাৰিও বেদৰ কৰিলা কৰিলাহা ভাৰত পুৰাণ ও জগতত ব্যাপিল তোমাৰ মহাযশ। ৰাম ব্ৰহ্মাকো সাক্ষাৎ কৰি কৰা সমাধিত মাতি আনিব পাৰা সমাধিত। তেতিয়াহ'লে তোমাৰ কি অশান্তি? কিয় অশান্তি হ'ল তোমাৰ? অৰাম কহিও কৰিহি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা শাস্ত্ৰত
কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ এই কুচু তোমাতকৈও কাৰণ ইহাৰ নাৰদ বদতি শুনা মহামুনি ব্যাস অ তুমিহে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰ লোৱালা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম অ নুবুজিলা তুমিও বেদৰ তত্ত্ব এইটো ল'ৰাটো আজি 10 বছৰমান বেমাৰত পৰি আছে এই পাৰ চৰাইযোৰ নি পেলাই হেৰিয়াত এই দুৰ্গা পূজাৰ দিনা এইকেইটাক বলি কাটিবলৈ দিছোঁ তাৰমানে মোৰ ল'ৰাটো এই পাৰ চৰাই দুটা পাৰ চৰাই বা এটা মুখ বা এটা কিবা ছাগলী হাঁহৰ সমান মোৰ ল'ৰাটো নহয় মোৰ ল'ৰাটো ল'ৰা এইকেইটা ছাগলীহে এই কথাটো ভাবি এই দুটা পাৰ চৰাই লৈ পেলাই তাত কাটিবলৈ দিছে অ ৰাম ৰাম গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিলা স্বৰ্গ পাইবো বুলি ৰঙে কাটে হংস স্বৰ্গত গৈ ইন্দ্ৰত্ব কৰিবলৈ কাৰণে সেইটো কৰিছে অ কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ভৈলে কোনো নৰক যদি জ্ঞানীগণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কোন মানয় কুজন এই বোলে উপলম্ভা কৰি বচন খণ্ডিত অ ব্যাসতো অধিক ভৈলে এহন্তে পণ্ডিত চালা ব্যাসতকেও পণ্ডিত ওলাইছে ব্যাসে লিখি গৈছে এইকেইটা ল'ৰাটো বেমাৰ হ'লে তাত গৈ হেৰি এটা কাটিবি বুলি ছাগলী এটা সমূহ হাক দিবলৈ আহিছে ব্যাসতকেও পণ্ডিত এনেকৈ এই প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম এই নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ৰাম সিজিল তোমাৰ ঋষি পৰম চিত তব সেই অভিপ্ৰায় সেইকাৰণে তোমাৰ চিত্তটো শান্ত হোৱা নাই তুমি যে মানুহসোপাক ইমান পাপ কৰিবলৈ লগাই দিলা
সেইটো যত জীৱ জন্মম কীৰ্ত পতংগম অগণব জগতেৰি কায়া নহয় জানো? মোৰ আকৌ ভাল হ'বৰ কাৰণে মই তাত গৈ পেলাই হাঁহ এটা কাটিবলৈ কি দৰকাৰ আছে? মোৰটোৱে আৰু তাৰ জীৱনটোৱে হেৰি কিবা পাৰ্থক্য আছে নেকি? সিওতো জন্ম হৈছে, ময়ো জন্ম হৈছোঁ, সি এদিন মৰিব, ময়ো মৰিব। তাৰো এখন সংসাৰ আছে, মোৰো এখন সংসাৰ আছে, ল'ৰা ছোৱালী আছে। শ্ৰৱণ কীৰ্তনে দেৱে তৰু কলি শেষ তোমাৰ মনৰ মহাক্লেশ। শ্ৰৱণ কীৰ্তনতাটো হৈও শ্ৰেষ্ঠ অৰ্চন বন্দন ধ্যান সমস্ত যদ্যাপি ভকতি নৱবিধ মাধৱ ৰাম শ্ৰৱণ কীৰ্তন তাতো হৈছে শ্ৰেষ্ঠ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট হৰি ভকতে যতে গাৱ গুণ তাৰ মালা গাঁঠি আপি নন্দ হেন জানি ব্যাস ঋষি তুমি সৰ্ব জান অ নিৰ্মিক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। ৰাম যিটো বাক্যে নাহি নাম কৃষ্ণ উচিষ্ঠ গৰ্তটো কৰি সিটো অপবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাত ব্ৰতী ভকতৰ নাহি তাত অভিলাষ মতি। যিটো শাস্ত্ৰে আছ গুণ নাম মাধৱ সিটো বাক্যে হৰে পাপ জন